এছন এই বছৰত আমাৰ 20তম ফাউণ্ডেশ্যন ডে 5 আৰু 6 জানুৱাৰী 2026 চনৰ সিদিনাই গাঁওবুঢ়া এছ'চিয়েশ্যনৰ 4th ইয়াৰ যিটো টাৰ্মিনেটিং কনফাৰেন্স এই কনফাৰেন্সটো আমাৰ কাশীবাৰী খেলপথাৰত অনুষ্ঠিত হ'ব। ইয়াৰে আজি মূল খুঁটা আজি লাই খুঁটা স্থাপন হ'ল। ইয়াৰে মোক আমন্ত্ৰণ জনাই গাঁওবুঢ়া এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু বিষয়ববীয়াসকল আৰু আমাৰ ৰিচিপশ্যন কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু বিষয়ববীয়াসকলৰ প্ৰেজেন্সত এই লাই খুঁটাখন মই স্থাপন কৰিলোঁ। আশা ৰাখিছোঁ 5 আৰু 6 জানুৱাৰী গাঁওবুঢ়া অল BTAD গাঁওবুঢ়া এছ'চিয়েশ্যনৰ কাৰণে এটা খুব ভাল এটা হিষ্টৰিক ডে হ'ব। এই বছৰ খুব জাক জমকেৰে তেখেতসকলে এই কনফাৰেন্সটো পাতিবলৈ ওলাইছে আৰু গাঁওবুঢ়া এছ'চিয়েশ্যনৰ কৰণীয় দায়িত্ব আৰু তেওঁলোকে কৰিব লোৱা বহুতখিনি এজেণ্ডা আলোচনা হ'ব আৰু নতুনকৈ তেখেতসকলে নতুন এটা কমিটি গঠন কৰিব। যাই যিয়ে নহওক আৰু পুৰণা নতুন চব মিলি পেলাই যিটো নতুন কমিটি গঠন হ'ব সেই কমিটিয়ে আৰু সমাজৰ কাৰণে BTC অঞ্চলৰ কাৰণে আৰু গাঁও সমাজৰ কাৰণে গাঁওবুঢ়াসকলৰ যিটো দায়িত্ব এই দায়িত্বখন সুচাৰুৰূপে চলাই যোৱাত যি গুৰুত্ব ভূমিকা এই ভূমিকাৰ ওপৰত আলোচনা কৰি তেখেতসকলে ভাল এটা আৰু 5 বছৰৰ কাৰণে তেওঁলোকে প্ৰগ্ৰাম লৈ পেলাই কাম কৰিবলৈ এটা সিদ্ধান্ত ল'ব। মই আশা ৰাখিছোঁ এই কনফাৰেন্স খুব ভাল ছাকচেছফুল হওক, ভগৱানে ভালে ভালে এই কনফাৰেন্সখন ভাল কৰোৱাত সহায় সহযোগিতা কৰে মই থাকি কামনা কৰিছোঁ আৰু কোকৰাঝাৰ অঞ্চলৰ ৰাইজক এই কনফাৰেন্সত সহায় সহযোগিতা আগবঢ়াবলৈ আৰু বিশেষকৈ চালাকাটি সমষ্টিৰ ৰাইজক মই বিশেষকৈ অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমি সকলো দিশতেই তেখেতসকলৰ কনফাৰেন্স ছাকচেছফুল কৰাত যাতে আমি ৰিচিপশ্যন কমিটিৰ বিষয়ববীয়াসকলৰ লগত সহায় সহযোগিতা কৰে মই আপোনালোকৰ জৰিয়তে আজি এই সুযোগতে সকলোকে মই আহ্বান জনাইছোঁ। তেওঁলোকৰ মানে কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্টৰ যিটো আমাৰ যিটো গাঁওবুঢ়া পোষ্ট এই গাঁওবুঢ়া পোষ্টখিনিক আমি এতিয়ালৈকে চিলেকশ্যন কৰি বা ভালকে ইণ্টাৰভিউ পাতি আমি এপইণ্টমেণ্ট দিব পৰা নাই আৰু যি পোষ্টখন ষ্টেট গভৰ্ণমেণ্টে চেংচন কৰি দিছে এই পোষ্টখন এইবাৰ যাতে কি বুলি কয় ইণ্টাৰভিউটো পাতিব পাৰে তাৰ কাৰণে লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টক দায়িত্ব দিয়া হৈছে আৰু লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে অচিৰেই আমাৰ যিটো CSB গঠন হ'ব এই CSBৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰি লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে ইয়াৰ যিটো ইণ্টাৰভিউৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো সোনকালে সম্পূৰ্ণ কৰিবৰ কাৰণে ইতিমধ্যে ব্যৱস্থা লৈ থকা হৈছে আৰু আমাৰ বাক্সা আৰু ওদালগুৰিত বহুতো পোষ্ট খালী হৈ আছে তেখেতসকলৰ যিটো ইণ্টাৰভিউ মানে পোষ্টটো ফিল আপ কৰিব লাগে ইয়াৰো ইণ্টাৰভিউ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে চাই আছে আৰু যিসকল কাম কৰি থকা ৰেমুনাৰেশ্যন পোৱা নাই বুলি কৈছে বাকীখিনি পাইছে। ইয়াত কিছু প্ৰব্লেম আছে যিসকল ঘৰৰ মানে গাৰ্জেনে মৰি যোৱাৰ পিছত আমাৰ STC সকলে ডাইৰেক্টলি তেখেতসকলক কাম কৰিবৰ কাৰণে যিটো সুবিধা দিছিল ইয়াৰ ৰিমুনাৰেশ্যন দিয়াত অলপ চৰকাৰীভাৱে নিয়ম নীতিত অলপ প্ৰব্লেম হৈছে। ইয়াৰেও সমাধান কৰিবৰ কাৰণে BTCৰ যিটো আমাৰ EC মিটিং হয় এই মিটিঙত সুন্দৰকৈ আলোচনা কৰা হৈছে
আৰু সকলো সমস্যা যাতে আমি সমাধান কৰিব পাৰে তাৰ কাৰণে লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টক দায়িত্ব দি থকা হৈছে আশা ৰাখিছোঁ অলপ সময় লাগিব এই সময়ৰ ভিতৰত সুন্দৰকৈ চবেই মানি ল'ব পৰা এটা সকলো দিশতে আমি সমাধান কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ